হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। আজি এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলে বি এডৰ এণ্ট্ৰেঞ্চ দিব সেইসকলে বি এডত এটা নতুন চিলেবাছ ইণ্ট্ৰডিউচ হৈছে, যিটো এথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি কয়। মই তাৰে কেইটামান আৰ্হি প্ৰশ্ন লৈ আহিছোঁ, যিটো বেলেগ বেলেগ বি এড এণ্ট্ৰেঞ্চ এক্সামত সুধিছে। ঠিক আছে, এইখিনি বস্তু আপোনালোকক যদি কনচেপ্টখিনি থাকে কৰিব পাৰিব, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় সাধাৰণতে। ঠিক আছে, আৰু মেইনলি কথাটো কওঁ, এবাৰ নতুনকৈ যিহেতু ইণ্ট্ৰডিউচ কৰিছে চিলেবাছটোত টিচিং এপ্টিটিউড, তাৰ 10টা কুৱেশ্যন আহিব। আপোনালোকে এইটো চাই পেলাই বুজি কিনে ল'ব কেইটামান পাৰে। মই সেইকাৰণে ভিডিঅ'টো আজি লৈ আহিলোঁ। আৰু এটা কথা, টিচিং এপ্টিটিউড মানে বি এড কৰিব লাগে বা ডি এড কৰিব লাগিলে মানে টিচিং এপ্টিটিউড আৰু এথিক্সখিনি জানিব লাগে। কাৰণ আপুনি এজন টিচাৰ হ'ব গৈ আছে ন। টিচাৰ হ'ব গ'লে আপোনাৰ মৰালিটি, আপুনি কি মেথডত বাচ্চাবিলাকক পঢ়ুৱাব, বা আপুনি এটা ছাবজেক্ট পাৰা নাই সেইটো কেনেকৈ কি মেথডত তাক পাৰা কৰিব, বা ক্লাছৰুম মেনেজমেণ্ট, টিচাৰ বিহেভিয়াৰ, ৰিলেশ্যন বিটুইন টিচাৰ এণ্ড ষ্টুডেণ্ট, এইবিলাক বস্তু জানিব লাগে। তাতে সেনেকুৱা ধৰণৰ কুৱেশ্যনে সোধা দেখা যায়। আমি প্ৰথম কুৱেশ্যনটো ডিছকাছ কৰিছোঁ। চাওক, এ টিচাৰ কেন বি ছাকচেছফুল ইফ শ্বি, এই অপশ্যনটোত কি হ'ব পাৰে? চাৰিটা অপশ্যন পঢ়ি চাই কিনে টিচাৰ এটা কি ষ্টুডেণ্টক মানে ছাকচেছফুল হ'বলৈ, ষ্টুডেণ্ট বিকামিং এ বেটাৰ চিটিজেন, নিশ্চয় এইটোৱে বেষ্ট অপশ্যন। সেইকাৰণে এনচাৰত এইটো দিয়া আছে। ঠিক আছে, ইম্পাৰ্ট ছাবজেক্ট নলেজ টু ষ্টুডেণ্ট, অকল নলেজৰ কাৰণে, ছাবজেক্টৰ নলেজৰ কাৰণে মানুহে টিচাৰ এজনে ছাকচেছফুল নহয়। প্ৰিপেয়াৰ ষ্টুডেণ্ট পাছ দ্য অকল এক্সামিনেশ্যন পাছ আউটটোৱে এজন টিচাৰৰ লক্ষ্য নহয়। ঠিক আছে, সেনেকুৱা ধৰণৰ। ইয়াতে আটাইতকৈ শুদ্ধ অপশ্যন এইটোৱে লাগিছে, সেইকাৰণে এইটোৱে শুদ্ধ উত্তৰ। টিচাৰ এজনৰ ষ্টুডেণ্ট এজনক ছাকচেছ কৰা মানে হলিষ্টিক ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট, সেইটোহে টিচাৰৰ লক্ষ্য। অকল আপুনি মানে এটা কথা কৈ দিওঁ, যদি এজন ল'ৰা পঢ়াত বিৰাট চোকা, সি যদি ব্যৱহাৰ কাক কেনেকৈ কৰিব নাজানে, সেইটো টিচাৰে তাক উপকৃত হোৱা বুলি নকয়। ঠিক আছে, ছেকেণ্ড প্ৰশ্নটো, ডাইনামিক এপ্ৰ'চ টু টিচিং মিনছ, ডাইনামিক এপ্ৰ'চ মানে কি? ডাইনামিক এপ্ৰ'চ মানে এই কুৱেশ্যনটোৰ এনচাৰ হ'ব ডি নাম্বাৰটো। দ্য ষ্টুডেণ্ট শ্বুড ৰিকুৱাৰ্ড লাৰ্ণ থ্ৰু এক্টিভিটিছ, মানে এক্টিভিটিবিলাকৰ দ্বাৰা যিটোৱে মানে ষ্টুডেণ্টে শিকে, সেইটোক কি বুলি কয়? ডাইনামিক এপ্ৰ'চ বুলি কয়। এইটো আকৌ বেলেগ ধৰণৰ কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, সেইকাৰণে এইখিনি বস্তু আপোনালোকে অলপ কুৱেশ্যনকেইটা চাই ল'ব। অলৰেডি আপোনালোকে পঢ়িছে চাগে। নেক্সট কুৱেশ্যনটো চাব। এইবিলাক পেডাগজিৰো কুৱেশ্যন সাধাৰণতে, যিসকলে জিটি দিছে তেওঁলোকৰ কাৰণেও এইকেইটা কুৱেশ্যনে অহা দেখা যায়। কিছুমান জিটিত পেডাগজিখিনিত এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। স্পেয়াৰ দ্য ৰড এণ্ড স্পইল দ্য চাইল্ড, গিভ ডেট মেছেজ, এই ব্যাখ্যাটোৱে কোনটো মেছেজ কৰিছে? এইটো আনডিজাইৰেবল বিহেভিয়াৰ মাষ্ট বি পানিছড। ঠিক আছে, মানে যোনটো বিহেভিয়াৰ ডিজায়াৰ নকৰে, সেই বিহেভিয়াৰটোৱে কি কৰে? একদিন চবকে শিক্ষা দিয়ে। সেই কথাটোৱে এই মানে যোনটো কোটিংটোত লিখা আছে। নেক্সট কুৱেশ্যনটো চাওক। এট দ্য প্ৰাইমাৰী স্কুল ষ্টেজ most of teachers should be women because they, কি হ'ব আটাইতকৈ শুদ্ধ উত্তৰ কোনটো লাগিছে? এইটো, they can deal with children with love and affection। প্ৰাইমাৰী স্কুল ষ্টেজত বেছিভাগ টিচাৰ ওমেন দেখা যায়। এইটো মানে কি হয়? কিছুমান বিহেভিয়াৰৰ ওপৰত কথা যায়, কাৰণ ওমেনবিলাকে চিলড্ৰেনবিলাকক লাভ আৰু এফেকশ্যনৰ জৰিয়তে শিকায়। সাধাৰণতে দেখা পাব আপোনালোকে, অলপ মেইল যোনবিলাক হয় শিক্ষকখিনি অলপমান থাকে, এগ্ৰেছিভটো বেছি থাকে। ঠিক আছে, তথাপিও এইটো কুৱেশ্যনটো দিছে যিহেতু সেইকাৰণে ক'লোঁ, বাকী বুজি পালে হয়তো কি ক'লোঁ। নেক্সট কুৱেশ্যন দিছে, এ পাৰ্চন কেন এনজয় টিচিং এজ এ প্ৰফেশ্যন when he command respect from students, এইটো হ'ব শুদ্ধ উত্তৰ। বাকীকেইটা আপোনালোকে পঢ়ি চালে গম পাব যে সিমান বেছি ঠিক নহয়। টিচিং এপ্টিটিউড আৰু এটা কথা কওঁ, নিগেটিভ আৰু টিচাৰৰ ৰিলেশ্যনটো, নিগেটিভ যদি অপশ্যন দেখা পায় সেইটো আপোনালোকে আগে ৰিজেক্ট কৰিব, তেতিয়াহ'লে শুদ্ধ হোৱাৰ চান্স বেছি থাকে। এ গুড টিচাৰ মাষ্ট বি, কি হ'ব লাগে? সেইটো ৰিচৰ্চফুল এণ্ড অট'ক্ৰেটিক হ'ব লাগে না ৰিচৰ্চফুল এণ্ড
পাৰ্টিচিপেটিভ হ'ব লাগে নে ৰিচোৰ্চ পাৰ্চন ডমিনেণ্টটো একদম ডাইৰেক্ট নিগেটিভ মানে টিচাৰ এটাই ডমিনেট মানে কি তাক মাৰ ধৰ কৰি কিনে এনেকুৱা হ'ব নালাগে অথৰিটিভ হ'লে এইটোও নিগেটিভ হয় ঠিক আছে শুদ্ধ উত্তৰটো আমাৰ এইটোৱে শুদ্ধ উত্তৰ হ'ব এই মিনিংবিলাক আচলতে জানিব পাৰিলে ভাল এইবিলাক প্ৰশ্ন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং স্কেল ডাউন টিচিং চিটুৱেশ্যন এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ডি মাইক্ৰ' টিচিং মাইক্ৰ' টিচিঙে স্কেল ডাউন টিচিং চিটুৱেশ্যনক মাইক্ৰ' টিচিঙে সহায় কৰে মেক্ৰ' টিচিং মানে হ'ল গোটেই ক্লাছ মানে ডাঙৰকৈ যোনটো ডিপলি নহয় বহুত বাহিৰৰ পৰা শিকোৱা বস্তু মাইক্ৰ' হ'ল এটা সৰু সৰু ভিতৰত ভাঙি ভাঙি কিনে তাক বুজোৱা টিম টিচিংটোত কিছুমানে বুজি পাব পাৰে নাপাব পাৰে কোঅপাৰেটিভটো হ'ল মানে স্কেল ডাউন টিচিং চিটুৱেশ্যনত কোঅপাৰেটিভ নহয় কোঅপাৰেটিভ হ'লে বহুকেইজন ক্লাছ লগাই যিটো এটা শিক্ষা দিয়া হয় সেনেকুৱা ধৰণৰ এনেকুৱা নহয় এইটোত মাইক্ৰ' টিচিং হ'ব ঠিক আছে এই ক্লাছ 10 ফৰ ক্লাছৰ যোনটো এইটো কি বুলি কয় ফুল ফৰ্ম চাই ল'ব কম্পিউটাৰ লিটাৰেচি ষ্টাডিজ ইন স্কুল while delivering lecture if there is some disturbance in the class teacher should যেতিয়া ক্লাছত শিকাই থাকিব যদি কিবা ডিষ্টাৰবেঞ্চ আহে টিচাৰে কি কৰিব keep quiet for a while then continue টিচাৰটো মনে মনে থাকিব নেকি এইটো হ'লে আপোনাৰ মূৰৰ ওপৰত উঠিব ষ্টুডেণ্ট এইটো কেতিয়াও হ'ব নোৱাৰে ঠিক আছে পানিছ ডেজ কজিং পানিছটো হ'ল এটা নিগেটিভ চেণ্টেঞ্চ এইবিলাক কাটি দিব motivate to teach those causing disturbance এইটোৱে হ'ব সেইসকলক মোটিভেট কৰক আচলতে তেওঁলোকে কিয় ডিষ্টাৰবেঞ্চ কৰি আছে তেওঁলোকে আচলতে ডিষ্টাৰ্ব কিয় দি আছে সেইটো জানিব ট্ৰাই কৰক জানি পেলাই শিক্ষাটো মোটিভেট কৰক আৰু 4 নম্বৰত নট বদাৰ অফ হেপেনিং ইন দ্য ক্লাছ এইটো কৰিলেও আপোনাৰ নহ'ব এফেক্টিভ টিচিং ইজ এ ফাংচন অফ কি এফেক্টিভ টিচিং বুলি ক'লে কি বুজা হয় টিচাৰ্ছ মেকিং ষ্টুডেণ্ট লাৰ্ণ এণ্ড আণ্ডাৰষ্টেণ্ড ষ্টুডেণ্টে শিকিব পাৰিব লাগিব বুজিব পাৰিব লাগিব অকল টিচাৰটোৱে ছেটিছফেকশ্যন পালে নহ'ব আৰু টিচাৰৰ অনেষ্টিখিনি হ'লেও নহ'ব আৰু প্ৰফেশ্যনেল এক্সিলেঞ্চখিনি থাকিলেও ষ্টুডেণ্টে বুজি নাপাব পাৰে ঠিক আছে most of the next question most of the appropriate meaning of learning is modification of behavior এইটো হ'ব শুদ্ধ উত্তৰ বাকী এটা নহয় চাইড ষ্টেণ্ড ফৰ এইটো ফুল ফৰ্ম দিছে এইটো হ'ব চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ এডুকেশ্যন টেকন'লজি এই ফুল ফৰ্মকেইটা আপোনালোকে চাব দেই ফুল ফৰ্ম মই চেনেলত মোৰ দিয়া আছে চাগে কেইটামান এব্ৰিভিয়েশ্যন এই ইম্পৰ্টেণ্ট এব্ৰিভিয়েশ্যনখিনি লাগে কিন্তু সুধিব এইটো টিচাৰ ৰোল এট হায়াৰ এডুকেশ্যন লেভেল ইজ টু কি হ'ব লাগে টিচাৰ ৰোল হায়াৰ এডুকেশ্যনত প্ৰমোট চেল্ফ লাৰ্ণিং ইন ষ্টুডেণ্ট এইটো হ'ব লাগে বাকীকেইটা মই পঢ়িম কিন্তু সিমান চুইটেবল অপশ্যন নহয় ডাইলেক্সিয়া ইজ এছ'চিয়েটেড উইথ ৰিডিং ডিছঅৰ্ডাৰ এইটো মই অলপ পাহৰিলোঁ কি আছিল মিনিংটো আপোনালোকে যদি নোৱাৰে এইটো মিনিংটো চাই ল'ব গাইজ নেক্সট কুৱেশ্যনটো আছে দ্য ই কণ্টেণ্ট জেনেৰেশ্যন অফ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চেছ ইজ এছাইনড বাই মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কোনে মানে কৰে এই কণ্টেণ্টটো সেইটো হ'ল নেশ্যনেল এডুকেশ্যন কমিশ্যন নামটো চাগে চেঞ্জ হ'ল 2014 আছিল তাৰপিছত আছে এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন ৱাজ ষ্টাৰ্টেড বাই এইটো এটা কোটছ হয় কোনজন ব্যক্তিয়ে এইটো কৈছিল স্বামী বিবেকানন্দ তেওঁ স্বামী বিবেকানন্দকতো জানে নেশ্যনেল ইউথ ডেটো স্বামী বিবেকানন্দৰ কাৰণে পালন কৰা হয় গতিকে তেওঁৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰেছক্ৰাইব লেভেল টিচিং প্ৰেছক্ৰাইব লেভেল টিচিং কোনটো বস্তু নহয় ডিফাৰেঞ্চিয়েশ্যন প্ৰেছক্ৰাইব লেভেল টিচিং মেমৰিটো হয় আণ্ডাৰষ্টেণ্ডিংটো হয় ৰিফ্লেক্টিভটো হয় ডিফাৰেঞ্চিয়েশ্যন এইটো নহয় যদি কাৰোবাক ডিছক্ৰিমিনেট বা হেৰি কৰে তেতিয়া প্ৰেছক্ৰাইব
শিক্ষা দিয়া বুলি নকয়, মেমৰিটো লাগিব, আণ্ডাৰষ্টেণ্ডিঙো লাগিব। যোনটো নহয় সুধিছে সেইকাৰণে এইটো নহয়, গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব। মেক্সিমাম পাৰ্টিচিপেণ্ট অফ ষ্টুডেণ্ট ডিউৰিং টিচিং পচিবল থ্ৰু, মেক্সিমাম পাৰ্টিচিপেণ্ট অফ ষ্টুডেণ্ট ডিউৰিং টিচিং ইজ পচিবল থ্ৰু কি হ'ব? ইণ্ডাক্টিভ মেথড। লেকচাৰ মেথড হ'লে মেক্সিমাম পাৰ্টিচিপেট নকৰিব পাৰে। টেক্সট বুক মেথড হ'লেতো আজিকালি বহুতে বেয়াই পায়, এনেকৈ যদি টেক্সট বুক ৰিডিং কৰি থাকে মানুহৰ টোপনি আহিব। ডিমনষ্ট্ৰেশ্যন এইটো নহয়, শুদ্ধ উত্তৰ কি হ'ব? এইটো। আপোনালোকে অলপ বুজি পাইছেনে টিচিং এপ্টিটিউড মানে কি? এইটো একদম পেডাগজিৰ লগত ৰিলেটেড হয়, ঠিক আছে। নেক্সট কুৱেশ্যনটো, এটিটিউড অফ দ্য টিচাৰ ডেট এফেক্ট টিচিং প্ৰিটেন্স টু কি হ'ব? এফেক্টিভ ডমেইন। এফেক্টিভ ডমেইন মানে যোনটো মানে এক্টিভ বিকাশ। ডমেইনছ মানে আমাৰ কি বুলি কয়, দক্ষতা আৰু বিকাশৰ লগত ৰিলেশ্যনশ্বিপ থকা এটা শব্দ বুজায়, যিটো নেকি ষ্টুডেণ্টবিলাকৰ ডমেইনছবিলাক ডেভেলপ হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, এ গুড টিচাৰ ইজ ওৱান হু, এটা ভাল টিচাৰ হ'বলৈ কি হ'ব লাগিব? ইনস্পায়াৰ ষ্টুডেণ্ট টু লাৰ্ণ, এইটো হ'ব, যোনে শিক্ষাৰ্থীক শিকায়। বাকীকেইটা অপশ্যন আপোনালোকে চাব, গিভ ইউজফুল, অকল ইউজফুল ইনফৰমেশ্যন দিলে গুড টিচাৰ হৈ নাযায়। এক্সপ্লেইনছ কনচেপ্ট উইথ প্ৰিন্সিপাল, অকল এক্সপ্লেইন কৰি দিলে হৈ নাযায়। গিভ প্ৰিণ্টেড নোটছ, এইটোতো একদম নিগেটিভ বস্তুৱে, পেৰট লাৰ্ণিং বুলি ক'ব পাৰি এইটো, প্ৰিণ্টেড নোট দিয়াটো। চবতকৈ ডিজায়াৰেবল অপশ্যন হ'ল এইটো, ষ্টুডেণ্টক ইনস্পায়াৰ কৰিব লাগিব, মটিভেট কৰিব লাগিব শিকিবলৈ। ষ্টুডেণ্টৰ ইচ্ছা থাকিলে টিচাৰজনে ভালকৈ শিকাব পাৰিব। সেইকাৰণে গুড টিচাৰৰ লক্ষণ কি হ'ব লাগে? এইটো। নেক্সট কুৱেশ্যন, গ্ৰেটাৰ দ্য হেণ্ডিকেপ অফ দ্য ষ্টুডেণ্ট কামিং টু দ্য এডুকেশ্যন গ্ৰেটাৰ দ্য ডিমাণ্ড অন দ্য কি হ'ব এইটো? টিচাৰ। হোৱাট, নেক্সট কুৱেশ্যন, হোৱাট অফ দ্য ফলোয়িং এট্ৰিবিউটছ ডিনোট গ্ৰেট ষ্ট্ৰেংথ অফ ষ্টুডেণ্ট, টিচাৰৰ গ্ৰেট ষ্ট্ৰেংথ এট্ৰিবিউট ডিনোট কৰিবলৈ হ'লে আমি কোনটো অপশ্যন, মানে কোনকেইটা বস্তু লাগে একচুৱেলি? অপশ্যন বিটো শুদ্ধ আছে। 2 নম্বৰত কি আছে? বি, তাৰপিছত চি আৰু ডি। মিষ্টেকবিলাকো একনলেজিং হ'ব লাগিব। টিচাৰজনৰ গুণ হ'বলৈ হ'লে উইলিংনেছটো লাগিবই টিচাৰ এজনক, আৰু চিটিং এক্সাম্পলছ এইখিনিও লাগিব। ফুল টাইম এক্টিভ ইনভলভমেণ্ট ইনষ্টিটিউট, এইটো বস্তু নহ'লেও হয় একচুৱেলি। সেইকাৰণে শুদ্ধ উত্তৰ এই তিনিটা। এইটো বহুত জটিল কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন নিদিব পাৰে সাধাৰণতে, তথাপিও মই এইটো থকাৰ কাৰণে দিলোঁ আৰু। নেক্সট কুৱেশ্যনটো চালোঁ, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট ইফ দ্য কনটেক্সট অফ মাল্টিপল চইচ টাইপ কুৱেশ্যন? দে আৰ মোৰ অবজেক্ট দেন ট্ৰু অৰ ফল্ছ টাইপ কুৱেশ্যন। এইটো পঢ়ি চাব আৰু বুজি ল'ব, ঠিক আছে। কি কৈছে মানে এই টিচিং এপ্টিটিউডৰ কুৱেশ্যনবিলাক আপোনালোকে যদি পটককৈ পঢ়ি নোচোৱাকৈ টিক মাৰি দিয়ে নহয়, তেতিয়া কিন্তু ভুল হোৱাৰ চান্স 90% থাকে। কুৱেশ্যনটো একবাৰ ভালকৈ পঢ়ি চাব, 1 মিনিট 2 মিনিট সময় ল'ব, লৈ পেলাইহে আপোনালোকে এটেম্প কৰিব, ঠিক আছে। নহ'লে ভুল হোৱাৰ চান্স থাকে, মই এইটো কৈ থ'লোঁ, কাৰণ অলপমান কনফিউজ লগা কুৱেশ্যন দিয়ে। হোৱাট আৰ ৰিকুৱাৰ্ড ফৰ গুড টিচিং, গুড টিচিঙৰ কাৰণে কি? আৰু এটা কুৱেশ্যন, চেম কুৱেশ্যন এটা আহিল, কি হ'ব লাগে গুড টিচিং হ'ব লাগিলে? ডায়গনচিছ, ৰেমেডি, ফিডবেক, ডাইৰেকশ্যন, গোটেইখিনিয়ে লাগে। সেইকাৰণে 1 নম্বৰ অপশ্যনটোৱে হৈছে ABCD। এ টিচাৰ ইন এ ক্লাছৰুম হেজ ইমিডিয়েট কণ্ট্ৰল অভাৰ, কেনেকৈ কণ্ট্ৰল অভাৰ কৰিব পাৰে? অপশ্যন 1 নম্বৰটো শুদ্ধ, দ্য চেল্ফ চিলেক্টেড মেথড অফ কমিউনিকেশ্যন এণ্ড দ্য মেছেজেছ। বাকীকেইটা শুদ্ধ নহয়, এইকেইটা অডিয়েন্স এণ্ড নইজ, এইটোতো নিগেটিভ চেণ্টেন্সত গৈ গৈছে। ফিডবেক অডিয়েন্স এক্সপিৰিয়েঞ্চ, এইটো এক্সপিৰিয়েঞ্চ কৰিবলৈ দিলে কেনেকৈ হ'ব? এইটো নিগেটিভ চেণ্টেন্স। ইন দ্য কমিউনিকেশ্যন লেভেল দ্য কমিউনিকেটৰ এণ্ড এক্সটাৰ্নেল ফেক্টৰ্ছ, এইটো নহয়, ঠিক আছে। শুদ্ধ উত্তৰ 1টোৱে হ'ব। হোৱাট ডু কমিউনিকেটেড ৱৰ্ডছ কেৰিড ইন ক্লাছৰুম চিটুৱেশ্যন, এইটোৰ উত্তৰ হ'ব
পাৱাৰ ষ্ট্ৰাকচাৰ এণ্ড ট্ৰেডিশ্যন। ইয়াতে এইটোৱে যে উত্তৰ হ'ব এইটো ডাইৰেক্ট ক'ব নোৱাৰি, অপশ্যনকেইটাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, কেইটা কুৱেশ্যন আছে আৰু 3টা আছে, চাই লওক। ভিডিঅ'টো অলপ দীঘল হৈছে গাইজ, তথাপি আপোনালোকে চাই ল'ব, কিয়নো এইখিনি বস্তুত অহাৰ চান্স বহুত আছে। এইটো আপোনালোকে চাওক, চিলেক্ট অফ দ্য অল্টাৰনেটিভ ৱেজ কনচিয়াছ পজিটিভ ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং এফেক্টিভ টিচিং। এইখিনি লিষ্ট অফ দিছে, এইটো মই পঢ়ি চোৱা নাই, এইটো কোনটো শুদ্ধ হ'ব। 4 নম্বৰ উত্তৰটো শুদ্ধ হ'ব। 4 নম্বৰত কি আছে, A, C and F, A তাৰপিছত C আৰু F। আপোনালোকে পঢ়ি চাব। এইটো এটা কুৱেশ্যন দিছে, এনেকুৱা কুৱেশ্যন সাধাৰণতে একদম আহি থকা দেখা যায়। দ্য পাৰপজ অফ হায়াৰ এডুকেশ্যন ইজ প্ৰমোট টু ক্ৰিটিকেল এণ্ড ক্ৰিয়েটিভ থিংকিং এবিলিটিজ এমং ষ্টুডেণ্ট। এইটো হ'ল ব্যাখ্যা, কাৰণ দিছে দিজ এবিলিটি এনচিউ টু জব প্লেচমেণ্ট। মানে হায়াৰ এডুকেশ্যন প্ৰমোট ক্ৰিটিকেল ক্ৰিয়েটিভ থিংকিঙৰ কাৰণে কাৰণটো হ'ল কিয় লাগে, জবৰ কাৰণে, জব আৰু প্লেচমেণ্ট। সেইটো হয় বাৰু, শুদ্ধ উত্তৰটো হ'ব both A are true but R is not correct explanation of A। মানে এই আৰটো কাৰেক্ট এক্সপ্লেনেশ্যন এ নহয়। অকল যে জব আৰু প্লেচমেণ্টৰ কাৰণে ক্ৰিয়েটিভ থিংকিং আৰু এবিলিটিছ লাগে সেইটো নহয়। আমাক এজন ভাল নাগৰিক হ'ব আৰু কিছুমান প্ৰেক্টিকেল লাইফ স্কিলৰ কাৰণেও মানুহ এজনে ক্ৰিয়েটিভ থিংকিং কৰিব লাগে। অকল যে জব প্লেচমেণ্ট হয়, জব প্লেচমেণ্ট এটা জাষ্ট তাৰে এটা লক্ষ্যহে, নট অনলি লক্ষ্য। সেইটো অকল এটা লক্ষ্য নহয়, বাকীকেইটাও থাকে। এ টিচাৰ চিলেক্ট the best option to ensure your effective presence in the classroom। এইটো হ'ব adoption of well-based posture। এইকেইটা আছিল। মই ভিউৱাৰ্ছ এটা কথা কওঁ, এই যোনটো টিচিং এপ্টিটিউডৰ কুৱেশ্যনবিলাকৰ এইবিলাক অপশ্যনৰ ওপৰত পঢ়ি চাব। ইয়াতে মই এইকেইটা অপশ্যনত মই এই অপশ্যনকেইটাৰ পৰা এইটো শুদ্ধ উত্তৰ দিছোঁ। যদি আপোনালোকৰ এণ্ট্ৰেঞ্চত তাতে বেলেগ অপশ্যন থাকে, বেলেগ অপশ্যন থাকিলে উত্তৰ হয়তো অলপ বেলেগো হ'ব পাৰে। এই উত্তৰকেইটা অপশ্যনৰ ওপৰত নিৰ্ভৰ কৰি কিনে আপোনালোকে ডিচাইড কৰিব লাগিব। তাৰ কাৰণে হ'লে টিচিং এপ্টিটিউডৰ কিছুমান নোটছ পাব ইণ্টাৰনেটত, চালে নোটছখিনি অলপমান গাইজ পঢ়ি যাব। ঠিক আছে, তেতিয়াহ'লে এই MCQ কেইটা দিব। আৰু মই MCQ কেইটা দিলোঁ কিয় আজি, আপোনালোকে নিজে নিজক একবাৰ পৰীক্ষা কৰক যে আপোনালোকৰ টিচিং আৰু এপ্টিটিউডৰ থিংকিংটো কিমানখিনি আছে। এই পৰীক্ষাত যাতে পটককৈ নতুন এক্সপিৰিয়েঞ্চ নহয়, সেইকাৰণে মই বস্তুটো দিলোঁ। আপোনালোকে নিজে এবাৰ মাথা মাৰি চাই ল'ব আপোনালোকৰ কিমান টিচিং এপ্টিটিউড আৰু হেৰি আছে, এথিক্স আছে। ঠিক আছে, সেইকাৰণে ভিডিঅ'টো আছিল। লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। ঠিক আছে, ধন্যবাদ।